হয়, আঘোণৰ সোণালী সপোনক সাৰ্থক কৰাৰ অৰ্থে এতিয়া ৰাজ্যৰ কৃষিজীৱী ৰাইজে তেওঁলোকৰ যি খেতিপথাৰসমূহত এই খেতিপথাৰসমূহত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। আৰু এতিয়া শাওনৰ বতৰ আৰু শাওনৰ বতৰত এতিয়া জাক জাক যি ৰোৱনী, এই ৰোৱনীয়ে ইতিমধ্যে ভূঁই ৰুই থকা দেখিবলৈ পোৱা গৈছে। যিহেতু তেওঁলোকৰ এটাই তেওঁলোকৰ আশা যে আঘোণত তেওঁলোকৰ এই যি ভূঁই ৰোৱা এই শস্যডৰা যাতে সোণালী হৈ পৰে। টুপাতলিৰ এজন উদীয়মান যুৱকজনে ইতিমধ্যে তেওঁৰ যি স্বনিৰ্ভৰশীলতাৰ খেতিৰ জৰিয়তে যি স্বনিৰ্ভৰশীলতাৰ যি সপোন, তেওঁ সেই সপোন ৰচিছে। মই তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। মই তেখেতৰ ওচৰলৈ যাম। তেখেতে এতিয়া যি কঠীয়া তেওঁ বলাই থকা দেখিবলৈ পোৱা গৈছে। কি ক'ব যে তুমি কেনেধৰণে এই খেতি কৰাৰ যি ইচ্ছা, কেনেধৰণৰ তোমাৰ মনলৈ আহিল? আচলতে আমাৰ যিবিলাক নতুন প্ৰজন্ম তেওঁলোকে খেতি কৰাটো সম্পূৰ্ণ আপোনাৰ বাদেই দিছে ল'ৰা ছোৱালীবিলাকে আজিকালি। কিন্তু মই ভাবিলোঁ যে নহয়, খেতি কৰিব লাগিব, খেতি কৰিলেহে আমাৰ জীৱনটো চলি থাকিব। সেয়েহে মই এবাৰ বৰ্তমান মোৰ টুপাতলি নিজত পথাৰত 28 বিঘা মাটি আপোনাৰ, লগতে অসম চৰকাৰৰ ইনস্পেক্টৰ ৰিটায়াৰমেণ্ট দিলীপ দলৈ ডাঙৰীয়া তেওঁক লগত সহযোগ কৰি পেলাই মই এবাৰ প্ৰথম আপোনাৰ 28 বিঘা মাটি খেতি কৰিছোঁ। কি কৰিছে? ইয়াতে আপোনাৰ ব্লেক ৰাইচ যিটো আপোনাৰ ইণ্টাৰনেশ্যনেল মাৰ্কেটিং আছে সেইটো অলপ কৈ চাইছোঁ। যদি এইটো আপোনাৰ যদি ভাল প্ৰডাক্ট হয় নেক্সট আমি বেছি কৰিম। লগতে কলা জহা আৰু কলা বৰা আৰু আইজং ধানটো কৰিছোঁ আমি, যিহেতু এইবিলাক মাৰ্কেটিংটো আছে আমাৰ অসমত, সেইকাৰণে আমি কৰিছোঁ। আচ্ছা, যিহেতু মই মাজতে এটা প্ৰশ্ন কৰিবলৈ বিচাৰিম। যিহেতু এতিয়া গৰুৰ যি হাল, গৰুৰ যি হাল, কিন্তু এই মুহূৰ্তত এই খেতিপথাৰসমূহত দেখিবলৈ পোৱা নাযায়। ট্ৰেক্টৰসমূহৰ যি পাৱাৰ টিলাৰ বা ট্ৰেক্টৰৰ চাহিদা দিনক দিনে বৃদ্ধি পাই আহিছে। এইটো পৰিৱৰ্তনশীলতাৰ বাবে বুলি ক'ব নেকি? হয়, তাৰমানে আচলতে আগতে আমাৰ ইয়াতে বহুত ৰিজাৰ্ভ মাটি আছিল। তেতিয়া আমাৰ গৰু আছিল, তেতিয়া নেশ্যনেল হাইৱে নাছিল। এতিয়া নেশ্যনেল হাইৱে হৈ গ'ল, যাৰ কাৰণে গৰুটো ৰখাত অসুবিধা। সেইকাৰণে আমি সময় অনুযায়ী এটা পৰিৱৰ্তন বুলি ক'ব পাৰি। সেইকাৰণে আমি ট্ৰেক্টৰ ইয়াত ব্যৱহাৰ কৰা হৈছে। যিহেতু গৰুবিলাক ইয়াত এৰাল দিব বা চৰাৰ কোনো জেগা নাই, মানুহ হৈ গ'ল গোটেই, আৰু নেশ্যনেল হাইৱেত পাৰ হ'লে গৰুবিলাকৰ এক্সিডেণ্ট হয়। সেইকাৰণে আজি আমি ট্ৰেক্টৰ লৈ পেলাই খেতি কৰিব লগা হৈছে আধুনিক পদ্ধতিত। আৰু আশা কৰোঁ মই আপোনালোকৰ মিডিয়াৰ যোগেদি, যিহেতু আমাৰ ইয়াতে এটা খেতিয়ে হয়, কিন্তু তাৰমানে বাৰিষা ছিজনতে হ'ল, খালী ছিজনত কৰাৰ পিছত আপোনাৰ খৰাং ছিজনত খেতি নহয়। ইয়াতে পথাৰবোৰ এনেও পৰি থাকে। যদি ইয়াতে অসম চৰকাৰে কৃষি বিভাগে যদি চিন্তা এটা কৰে, আমাৰ মেঘালয়ৰ ওচৰতে আছে, তাতে যিটো নদী, তেওঁলোকৰ নদীৰ পৰা যদি কিবা ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ সহায়ত যদি ইয়াতে পানী ব্যৱস্থা কৰিব পাৰে, তেতিয়াহ'লে আমাৰ এই অঞ্চলৰ খেতিয়কবিলাক নিশ্চয় উপকৃত হ'ব। হয়, নিশ্চয়কৈ। এতিয়া ক'ব লাগিব উদীয়মান যুৱক যি ৰাজীৱ দলৈ, তেখেতে যি স্বনিৰ্ভৰশীলতাৰ যি সপোন ৰচিছে। কাৰণ যি স্বনিৰ্ভৰশীল চৰকাৰৰ যি আঁচনি, স্বনিৰ্ভৰশীল তাৰ জৰিয়তে যাতে যুৱ প্ৰজন্মই যাতে আগবাঢ়ি যাব পাৰে, তাৰেই এক নিদৰ্শন বুলি ক'ব লাগিব এই উদীয়মান যুৱকজনৰ। এনেদৰে এতিয়া যি কৃষি পথাৰত ৰোৱনীসকলে ভূঁই ৰুই থকা দেখিবলৈ পোৱা গৈছে, হলুৱাসকল ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে। মই এগৰাকী ৰোৱনী আছে, মই তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ, আপোনালোকৰ কেনেকুৱা লাগিছে এতিয়া এই শাওনৰ পথাৰত? কাৰণ এতিয়া শাওনৰ বতৰ, শাওনৰ পথাৰত আপোনালোকে এই ধান ৰুই আছে। ভালেই লাগিছে লগাই। আমাৰ এইটো প্ৰতি বছৰে শাওনৰ মাহত লগাই যিহেতু লগাবই লাগিব। ৰ'দো দিছে, তথাপিও আমাৰ মানুহবিলাকে ৰুই আছে আৰু ভাল লাগিছে। ৰ'দত বতাহটো মাৰি থকাৰ কাৰণে ভাল লাগিছে আৰু নাজানোৱে ন। হয়, নিশ্চয়কৈ। এতিয়া যিসকল ৰোৱনী, এই ৰোৱনীসকলৰ মাজতো তেওঁলোকৰ যি আনন্দত আত্মহাৰা হৈ পৰিছে। কাৰণ যিহেতু তেওঁলোকৰ যি খেতিডৰা আঘোণত এই খেতিডৰা আঘোণত সোণালী হৈ পৰিব। যি তেওঁলোকৰ হাড়ভঙা আচৰণ, তেওঁলোকে ৰ'দ বৰষুণকো তেওঁলোকে নেওচি, প্ৰখৰ ৰ'দকো নেওচি এনেদৰে তেওঁলোকে কৃষিকাৰ্যত ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে। আৰু এনেদৰে যি প্ৰতিজন যুৱ প্ৰজন্মই যদি কৃষিৰ বাবে আগ্ৰহী হয়, হয়তো অসমখন এক স্বনিৰ্ভৰশীল অসম হিচাপে গঢ় লৈ উঠাটো নিশ্চিত হৈ পৰিব।